স্বাস্থ্য বিভাগৰ উদ্যোগত হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য বিশেষ অতিথিৰূপে উপস্থিত থকা এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে উত্তৰ পূৰ্বাঞ্চলৰ সকলো চৰকাৰী বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ প্ৰশাসনিক বিভাগৰ বিষয়াসকলে। দক্ষিণ পূব ভাৰতৰ ভিতৰত অসম তথা উত্তৰ পূবৰ চৰকাৰী তথা বেচৰকাৰী স্বাস্থ্য বিভাগৰ দিশটো কেনেদৰে আগুৱাই নিব পাৰি সেই সন্দৰ্ভত এই আলোচনা চক্ৰত বিশদভাৱে আলোচনা কৰা হয়। জনসাধাৰণক স্বাস্থ্য বিভাগৰ বিভিন্ন সা সুবিধাৰে উপকৃত কৰা আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্বাস্থ্য ক্ষেত্ৰত উজ্জ্বলাই তোলাৰ উদ্দেশ্যেৰে আয়োজন কৰা হয় এই আলোচনা চক্ৰৰ। হেল্থ কেয়াৰ মেনেজমেণ্ট কনক্লেভ এখন পতা হয় প্ৰতি বছৰে। আমাৰ এয়া ছেকেণ্ড এডিশ্যন আছিলে, দ্বিতীয় বছৰৰ বাবে আমি কৰিছোঁ। গোটেই নৰ্থ ইষ্টৰে আমাৰ বিভিন্ন হস্পিটেলৰ প্ৰশাসনিক বিষয়াসকল আহিছিলে, ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 200 ডেলিগেটছ আছে, 200 প্ৰতিনিধি আছে। আৰু আমাৰ এই অনুষ্ঠানত আজি আমাৰ অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ো আহিছিলে। তেখেতেও হেল্থ ছেক্টৰৰ কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই বিষয়ে আমাক দিক নিৰ্দেশনা দিয়ে। তাৰোপৰি গুৱাহাটী এতিয়া কিমান সুন্দৰ পৰিৱেশ এটা হৈছে, চৰকাৰৰ উদ্যোগতো বহুত ভাল কাম হৈছে। টুৰিজিমৰ উদ্যোগত কেনেকৈ ইয়াত আহি মানুহে চিকিৎসা সেৱাৰ লগতে মেডিকেল টুৰিজিমটো আগবঢ়াই নিব পাৰে সেই সম্পৰ্কেও তেওঁ ব্যাখ্যা কৰে। আমাৰ প্ৰগ্ৰামটো আজি ছাকচেছফুলি চলি আছে। আমাৰ অনাৰেবল গভৰ্ণৰ লক্ষ্মণ আচাৰ্যজীও আহি গ'ল আৰু তেখেতে খুব ভাল পাইছে আমি এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে, যে HPI কি বস্তু বহুতে নাজানিছিল। আৰু আজি এই কনক্লেভখনৰ জৰিয়তে আমি যিমান প্ৰাইভেট হেল্থ কেয়াৰ অৰ্গেনাইজেশ্যনছবোৰ আছে তেওঁলোকক একেখন মঞ্চত আনিবলৈ সক্ষম হৈছোঁ। আৰু আমি মিলি জুলি আমাৰ যিবোৰ সাধাৰণ জনজাতি, যিটো আমাৰ কমন পাব্লিক, তেওঁলোকৰ কাৰণে যাতে আমি এটা উন্নত চিকিৎসা আগবঢ়াব পাৰোঁ, সেইটোৱে আমাৰ মেইন চেষ্টা। চ' একেলগে আমি কাম কৰি যাম ৰাইজৰ ভালৰ কাৰণে, আৰু সেয়ে ৰাইজৰ আশীৰ্বাদ আমি আশা কৰিলোঁ।